নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ বাবে লৈ আহিছো এটা ভাল খবৰ PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি কেতিয়া লাভ কৰিব আৰু 20 নম্বৰ কিস্তিক লৈ এটা আহিছে ডাঙৰ আপডেট এবাৰ এই সকল কৃষকে লাভ নকৰে যেহেতু 20 নম্বৰ কিস্তি যদিহে আপুনি এই কাম কৰা নাই তো কি কাম কৰা নাই আপোনালোকে নিশ্চয় জানিব বিচাৰিছে আৰু আজি এই ভিডিঅ'টোত আপোনালোকক জনাম কেনেদৰে আপুনি লাভ কৰিব পাৰিব PM কিষাণ আঁচনিৰ কিস্তি আৰু যদি আগতে কিস্তি পোৱা নাই তেনেহলে কি কৰিব লাগিব তো বলক জানি লও আজিৰ এই ভিডিঅ'ত তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব হেকলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইস আপোনালোকে সকলোৱে জানে 4 মাহৰ অন্তত যেহেতু এই কিস্তি মুকলি কৰা হয় মানে আপোনালোকৰ 4 মাহৰ ভিতৰত পিছত দিয়া হয় PM কিষাণ আঁচনিৰ কিস্তি তো যিসকল কৃষকে প্ৰতি মাহৰ 3 মাহ বা 4 মাহৰ ভিতৰত কিস্তি লাভ কৰি আছিল সেই সকল কৃষকৰ এবাৰ এই আঁচনিৰ 20 নম্বৰ কিস্তি লাভ কৰিবনে কোন সকল কৃষকে লাভ কৰিব আপুনি যদি PM কিষাণ আঁচনিৰ ধন লাভ কৰি আছে যদিহে আপুনি কৰা নাই এই বিশেষ কাম তেনেহলে আপোনাৰ হয়তো কিস্তি বন্ধ হৈ পৰিব পাৰে তো কেনেদৰে আপুনি কি কৰিব লাগিব তো ভিডিঅ'টো হেকলে চাই থাকিব আৰু আপোনালোকক মই স্ক্ৰিনৰ জৰিয়তে যেটো দেখুৱাব খুজিছো ইয়াত আপোনালোকে সকলোৱে জানে 20 নম্বৰ কিস্তি মানে 19 কিস্তি দিয়া হৈছিল 19 নম্বৰ কিস্তি 24 ফেব্ৰুৱাৰী তো 24 ফেব্ৰুৱাৰী পিছত এবাৰ আপোনালোকে আনুমানিক যদি ধৰে তেনেহলে 24 ফেব্ৰুৱাৰীত যেহেতু মাহটোৰ শেষত দিয়া হৈছিল তো ফেব্ৰুৱাৰী মাহটোৰ শেষত যেতিয়া দিছিলে তো আপোনালোকে ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকত যেটো লাষ্ট উইক বুলি ক'ব লাগিব তো 24 ফেব্ৰুৱাৰী তাৰ পিছত আপোনালোকে যদি হিসাব কৰে মাৰ্চ মে জুন তো জুনৰ যেটো শেষত আপোনালোকে লাভ কৰিব পাৰে 20 নম্বৰ কিস্তি তো জুনৰ শেষৰ উইকত যেটো শেষৰ উইক আছে মানে আৰু বেছি দিন নাই যেটো আৰু কিছুদিন পিছতে মুকলি কৰি দিয়া হ'ব পাৰে PM কিষাণ আঁচনিৰ 2000 টকা যদি আপোনাৰ একাউণ্টটো ঠিকে আছে আপোনাৰ যদি একাউণ্টটো কোনো সমস্যা হোৱা নাই আপুনি যদি আধাৰ কাৰ্ডৰ লগত আপোনাৰ যদি সকলো বস্তু লিংক হৈ আছে তেনেহলে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ 2000 টকা যদিহে আপুনি KYC আপুনি সময়মতে কৰিছে আপোনাৰ KYCৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰবলেম নাই তেনেহলে আপুনি লাভ কৰিব 2000 টকা আৰু যদি আপোনাৰ KYC নহৈ আছে বা লেন্ড সিডিং যদি আপোনাৰ নহৈ আছে তেনে ক্ষেত্ৰত আপুনি কিন্তু লাভ নকৰিব পাৰে তো তাৰ কাৰণে আপুনি কি কৰিব লাগিব তো আপোনালোকে সকলোৱে জানে 31 মে যেটো লাষ্ট সময়সীমা ধৰি দিয়া হৈছিল আপোনালোকক KYC কৰাৰ বাবে তো যিসকল কৃষকে KYC কৰিছে সেই কৃষকসকলৰ কিস্তি এবাৰ সোমাব আৰু যিসকল কৃষকে কৰা নাই কৃষকলে পাবনে তো আপোনালোকক চক যদিহে আপোনাৰ কোনো সমস্যা নাই তেনেহলে আপুনি KYC কৰিব নালাগে যদি আপোনাৰ KYC হৈ আছে অলৰেডি আপোনাৰ যদি KYC হৈ আছে তেনেহলে আপুনি KYC কৰিব নালাগে মাত্ৰ আপোনাৰ বেংক একাউণ্টটো আপুনি চেক কৰিব আপোনাৰ বেংক একাউণ্টত KYC ঠিকে আছে নে নাই আৰু বেংক একাউণ্টটো আপোনাৰ লিংক হৈ আছে নে নাই আধাৰৰ লগত কি বস্তুটো আপুনি চাই লব যদিহে আপোনাৰ কোনো প্ৰবলেম নাই তেনেহলে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন তো PM কিষাণ আঁচনিৰ ধন বহু কৃষক যেহেতু বঞ্চিত হৈ আছে তো সেই সকল কৃষকলৈ মই যেটো জনাব বিচাৰিছো যদিহে আপুনি KYC বহু কষ্ট কৰিও যদি কৰিব পৰা নাই আপুনি মোবাইলত কৰিব পৰা নাই বা আপুনি নিজে কৰিব পৰা নাই তেনেহলে আপুনি কি কৰিব লাগিব আপুনি CSC চেণ্টাৰত যাব CSC চেণ্টাৰত সহায় লওক আপোনালোকে CSC চেণ্টাৰত যেটো এই কাম বিলাক কৰি দিয়া হৈছে CSC চেণ্টাৰ মানে আপোনালোকে সকলোৱে জানে যেটো কমন সাৰ্ভিস চেণ্টাৰ তো তাতে আপোনালোকে গৈ আপোনাৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ আপোনালোকে দাঙি ধৰিব পাৰিব আৰু তাত যেহেতু এই কামসমূহ কৰি দিয়া হয় যদিহে আপোনাৰ KYC হোৱা নাই লেন্ড সিডিং হোৱা নাই আধাৰ টু বেংক একাউণ্ট সেটিং হোৱা নাই তো এই কামসমূহ আপোনালোকে কৰিব লাগিব তেতিয়াহে আপোনাৰ যেহেতু সমস্যা সমাধান হ'ব আৰু আপুনি কিস্তি লাভ কৰিব পাৰিব যদিহে আপোনাৰ এই সমস্যাসমূহ যদি আপুনি সমাধান নকৰে তেনেহলে কিন্তু আপুনি PM কিষাণ আঁচনিৰ ধন বঞ্চিত হ'ব লাগিব আৰু আপুনি এই ধন লাভ নকৰে তো এতিয়া জানো আহক যিসকল নতুনকৈ আবেদন কৰিছিলে PM কিষাণ আঁচনিৰ বাবে যদি আপুনি নতুনকৈ আবেদন কৰিছিলে বা আপুনি এবাৰ কিস্তি পাবনে নাপায় তো আপোনালোক মই জনাব বিচাৰিছো যদিহে আপোনাৰ আধাৰ সেটিং হৈ গৈছে আপোনাৰ যদি সকলো বস্তু হৈ গৈছে আপোনাৰ নামটো যদি লিষ্টত আহি গৈছে আপুনি লিষ্টটো এবাৰ আপোনালোকে চেক কৰি ল'ব আপোনাৰ বেনিফিচিয়াৰী লিষ্ট যেটো আছে সেই বেনিফিচিয়াৰী লিষ্টখনত আপোনাৰ নামটো আছে না আপুনি এবাৰ চেক কৰি ল'ব যদি আপুনি বেনিফিচিয়াৰী লিষ্ট চেক কৰিব পৰা নাই কেনেকৈ চেক কৰিব লাগে আপোনালোকক মই দেখুৱাইছো তো ইয়াত আপোনালোকে আহিব সিম্পল একেবাৰে একো প্ৰবলেম নাই pmkishan.gov.in যেটো অফিচিয়েল ওয়েবসাইট আছে তাত আহাৰ লগে লগে আপোনালোকে ইয়াত বেনিফিচিয়াৰী লিষ্ট বুলি এটা অপচন দেখিবলৈ পাব ইয়াত
তো ইয়াত এইটো চক আপোনালোকে কে নম্বৰ আছে ইয়াৰ যেটো ফাৰ্মাৰ কৰ্নাৰ আছে 1 2 3 4 5 6 7 8 নম্বৰ যেটো গ্ৰীন বক্স আছে সৰি ব্লু বক্স আছে তাত আপোনালোকে ক্লিক কৰি দিব লাগিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে বেনিফিচিয়াৰিজ কেনেকৈ চেক কৰিব লাগে তো একদম ইজি হয় তো আপোনালোকে ইয়াত সিলেক্ট কৰিব আপোনাৰ ষ্টেটটো তাৰপিছত ডিস্ট্ৰিক্ট তাৰপিছত সাব ডিস্ট্ৰিক্ট তাৰপিছত ব্লক তাৰপিছত ভিলেজ তো এইখিনি বস্তু যেতিয়া ফাইল কৰিব কৰাৰ পিছত আপুনি গেট ৰিপৰ্টত গুচি যাব গেট ৰিপৰ্টত যোৱাৰ লগে লগে আপোনাৰ ইয়াত লিষ্টখন ওলাই যাব যদিহে আপোনাৰ এই লিষ্টখনত নাম আছে ইয়াত দেখুৱাই দিছো আপোনালোকক মই ইয়াত আসাম আপোনালোকে সিলেক্ট কৰিলে ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিলে আপোনাৰ যেটো ডিস্ট্ৰিক্ট হ'ব সেই ডিস্ট্ৰিক্টটো সিলেক্ট কৰিলে তাৰ পিছত নেক্সট আপোনালোকে সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰিলে সাব ডিস্ট্ৰিক্টটো আপোনাৰ জি হয় তাৰ পিছত আপোনালোকে ভিলেজটো ইয়াত সিলেক্ট কৰিব আপোনাৰ কি ভিলেজ হ'ব তাৰ পিছত আপোনালোকে গেট ৰিপৰ্টত গুচি যাব তো গেট ৰিপৰ্টত যোৱাৰ লগে লগে আপোনাৰ বেনিফিচিয়াৰি লিষ্ট ফাইনালি এনেকৈ আহি যাব আৰু এনেকৈ অহাৰ পিছত আপোনালোকে তলত আপোনালোকে ভাবিছে যে ইয়াত 50 টা দিছে নেকি নহয় ইয়াত আপোনালোকৰ সেকেন্ড পেজ থাৰ্ড পেজ দিয়া হৈছে তো আপোনালোকে চাব পাৰিব আপোনাৰ লিষ্টখনত হয়তো বেছিকৈ থাকিব পাৰে মোৰ লিষ্টখনত যেটো 3টা আছে পেজ তো গাইস নিশ্চয় বুজি পাইছে তো এনেকৈ আপোনাৰ লিষ্টখন আপুনি চেক কৰক আৰু আপুনি যদি পিএম কিষাণ আঁচনি ধন লাভ কৰা নাই তেনেহলে আজি আপুনি কেৱাইচিৰ কাম সোনকালে কৰি লওক কেৱাইচি নকৰিলে আপুনি কেতিয়াও লাভ নকৰে পিএম কিষাণ আঁচনি ধন আৰু ইয়াত আপোনালোকে সকলোৱে জানে তো ইয়াত লিখি দিয়া হৈছে চক ই কেৱাইচি ইজ মেন্ডেটৰী ফৰ পিএম কিষাণ registered farmer OTP budget eKYC is available on PM Kisan portal তো আপোনালোকে OTP budget KYC আপুনি কৰিব পাৰিব ইয়াত আপোনালোকে KYC কৰিবলৈ হলে কেনেকৈ KYC কৰিব লাগে ইয়াত কৈছে আৰু নিয়াৰেষ্ট অথবা আপুনি যদি নিজে কৰিব পৰা নাই তেনেহলে আপুনি CSC চেণ্টাৰত গৈও আপুনি কৰিব পাৰিব CSC চেণ্টাৰত মে বি কন্টেক্টেড ফৰ বায়োমেট্ৰিক বাজেট eKYC ইয়াত চক ফাৰ্মাৰ কৰ্নাৰত গৈ আপুনি eKYC অপচন পাই যাব ইয়াত গৈ আপুনি আধাৰ নম্বৰটো দি দিব আধাৰ নম্বৰ দিয়াৰ পিছত আপুনি সাৰ্চ কৰিব আপোনাৰ আধাৰ নম্বৰটো যদি লিংক হৈ আছে তেনেহলে আপোনাৰ সাৰ্চত যোৱাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ এটা আহিব সেই মোবাইল নম্বৰটো দি দিব দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP গুচি যাব সেই OTPটো যেতিয়া ফাইল কৰিব তেতিয়া আপোনাৰ KYC সম্পূৰ্ণ হৈ যাব OTP যেতিয়া আপুনি ভেৰিফাই কৰিব আপোনাৰ KYC সম্পূৰ্ণ হৈ যাব আৰু এনেদৰে আপুনি KYC কৰিব লাগিব আৰু নেক্সট যেটো আপোনালোকক যেটো মই ক'ব খুজিছো আপুনি যদি পিএম কিষাণ ধন যদি আপুনি লাভ কৰিব বিচাৰিছে তেনেহলে আপোনাৰ আৰু এটা কাম আপোনাৰ বিশেষ যেটো ক'ব খুজিছো eKYC লগতে আপোনাৰ লেন্ড সিডিংটো আপোনাৰ বহুত ইম্পৰ্টেন্ট আৰু লেন্ড সিডিংটো বহু কৃষকৰ যেহেতু মানে হোৱা নাই তো কিহৰ কাৰণে হোৱা নাই যেটো আগতে আপোনালোকে মাটি ডিটেইলছ দিছিলে জমাবন্দী দিছিলে কিন্তু আপুনি তেনেকৈ দিলে নহয় আজিকালি যেটো নতুনকৈ আপডেট কৰি দিয়া হৈছে আপোনাৰ যেটো মাটি ডিটেইলছ আছে আপুনি মণ্ডলৰ পৰা লিখা আনিব লাগিব আপুনি কি মাটিত কাম কৰি আছে তজি মাটি মেডি মাটি যি মাটিয়ে নহক আপুনি সেই মাটি ডিটেইলছটো দিব লাগিব দিয়াৰ পিছতহে আপোনাক মণ্ডলে লিখি দিব লাগিব তাত ষ্টাম্প সহি অফিচৰ হ'ব লাগিব তেতিয়াহে আপুনি লাভ কৰিব যেহেতু পিএম কিষাণ আঁচনিৰ ধন তো গাইস নিশ্চয় বুজি পালে তো আজি আপোনালোক যেটো খবৰটো জনালো পিএম কিষাণ আঁচনিৰ কিস্তি কেতিয়া দিয়া হ'ব আপোনালোকক ফাইনালি যেটো জনাব বিচাৰিছো জুন মাহতে লাভ কৰিব যেটো জুন মাহ চলি আছে জুন মাহৰ শেষত মানে এই মাহটো যেটো মাহ চলি আছে সেই মাহৰ আপোনালোকৰ আজি যেহেতু 20 তাৰিখ হলে আপুনি 31 তাৰিখৰ আগতে আপুনি লাভ কৰিব পাৰে পিএম কিষাণ আঁচনিৰ ধন তাৰ আগতে আপোনাৰ KYC লেন্ড সিডিং আপুনি ক্লিয়াৰ কৰক তেতিয়াহে আপুনি লাভ কৰিব পাৰিব পিএম কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে আজি যেহেতু স্ক্ৰিনৰ জৰিয়তে আপোনালোক ভিডিওটো দেখুৱালো আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শেয়াৰ আৰু লগতে চেনেলটো যদি নতুন কৈছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় আই অসম।